চতিয়াৰ পদুম মগৰ নামৰ শিল্পীগৰাকীয়ে ৰাসৰ লগতে বিভিন্ন মঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতিমূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ সকলোৰে। ৰাস মহোৎসৱ উপলক্ষে এতিয়া চতিয়াৰ শিল্পীসকলৰে ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে। দিন ৰাতি একাকাৰ কৰি চতিয়াৰ পদুম মগৰ নামৰ শিল্পীগৰাকীয়ে ৰাসত ব্যৱহাৰ হোৱা প্ৰতিমূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যুৱশিল্পীগৰাকীয়ে তৈয়াৰ কৰা ৰাসৰ লগতে মঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতিমূৰ্তিবোৰ বিশ্বনাথ, তেজপুৰ, গহপুৰ আদি স্থানলৈ নিয়া হৈছে। আমাৰ গৃহলৈ আহিছে আপোনালোক, আমি ধন্যবাদ জনাইছোঁ। আমাৰ এয়া ৰাসৰ কাৰণে বনাইছোঁ। আমি ইয়াত বিভিন্ন ধৰণৰ আমি প্ৰতিমূৰ্তি বনাওঁ। ৰাসলৈ আমাৰ ৰাসৰ কাৰণে বনাইছোঁ। ৰাসৰ কাৰণে বনোৱা 2-3 বছৰ গৈ আছে। বিশ্বনাথ চাৰিআলি গোটেই অঞ্চলবিলাকত গৈছে, আমাৰ চতিয়াৰো গৈছে। আৰু অকল মই ৰাসৰ বুলিয়েই নহয়, মই মঠ মন্দিৰৰ কাম কৰোঁ আৰু নামসিংহ, গুৰু আসন এইখিনি কাম কৰোঁ। আমাৰ ইয়াত 3টা ছিষ্টেমত মূৰ্তি তৈয়াৰী কৰা হয়। ফাইবাৰৰো হয় বনোৱা আৰু পকাৰো হয়। আৰু আমাৰ এই ৰাসৰ কাৰণে বা ভাওনাৰ কাৰণে যিখিনি বনোৱা হয়, এইখিনি ওজনটো কমিবৰ কাৰণে আমি অকণমান ওজন কমিবৰ কাৰণে থাৰ্মকল বা আমি পাতল জাতীয় কিবা বস্তু দি আমি তৈয়াৰী কৰোঁ। তেনেধৰণে কৰোঁ। গতিকে মইতো বহুত ধৰণৰ কাম কৰিয়ে আহিছোঁ, কলিকতাতো কৰি আহিছোঁ, শিকি আহিছোঁ। হ'ল আজি 3-4 বছৰ হৈ গ'ল এই মৃন্ময় শিল্পীৰ লগতে জড়িত মই কৰি আছোঁ কাম। আজিলৈকে চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছানে তুমি? তেনেকুৱা বাৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা পোৱা নাই। মই ভাবোঁ যে মোৰো আজি যিহেতুকে 2-3 বছৰ হৈ গৈছে এই বিজনেছটো, আমাৰ এই মৃন্ময় শিল্পীৰ লগতে মই জড়িত হৈ থকা। গতিকে মই ভাবোঁ যে আমাৰ এই শিল্পীত্বটো অকণ ডাঙৰ কৰিবৰ কাৰণে, অকণমান বহলাই কৰিবৰ কাৰণে যাতে চৰকাৰে অকণ সহায় কৰে আৰু আমি আশা কৰোঁ তেনেকুৱা ধৰণৰ। চতিয়াৰ পৰা প্ৰণৱ হাজৰিকাৰ ৰিপৰ্ট, মাই নিউজ এনি।